প্ৰথমতে ভিডিঅ' এটা দেখাইছোঁ আপোনালোকক আৰু যদি আপোনাৰ ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিব তাৰপিছত কথা পাতি আছোঁ। যিহেতু ভিডিঅ'টো আপোনালোকে দেখিলে আৰু আজি হৈছে বহাগৰ প্ৰথমটো বহাগ, আজি অসমীয়াৰ বাপুতি সাহোন ৰঙালী বিহুৰ আজি জুবিনবিহীন আজি প্ৰথমটো বিহু। সঁচাকৈ কৈছোঁ, আজি মোৰ ভিডিঅ' বনাবলৈ হয়তো বহুত শক্তি বোলা বস্তুটো হোৱা নাই আৰু ভালকৈ এটা পোজ দিব পৰা নাই। যিহেতু যিমানে ভিডিঅ'বোৰ চাইছোঁ কালি ৰাতিলৈকে, আজি যোৱা নিশালৈকে যিমানবোৰ ভিডিঅ' চাইছোঁ, কিন্তু আজিহে এটা কথা মনত একদম সম্পূৰ্ণভাৱে মনত আৰু এই মন মগজুত সোমাই গৈছে যে এইবাৰৰ পৰা আজি তাৰিখটোৰ পৰা কেতিয়াও সেই জুবিন দাক আৰু কেতিয়াও দেখা নাপাওঁ। মনটোত বহুতখিনি বেয়া লাগিছে, কিন্তু কথাবোৰ বহুত মনত ক্ষোভ লৈ পেলানি কৈছোঁ। অসমৰ ৰাইজে এটা কথাই মনত সংকল্প লওক আজিৰ দিনটোৰ পৰা যে জুবিন গাৰ্গ হৈছে ৰাইজৰ কণ্ঠ হৈ আছিলে, কিন্তু আজিৰ দিনটোৰ পৰা হয়তো আমি জুবিন দাক আজি কোনো এখন প্ৰগ্ৰেমত দেখিবলৈ নাপাম। কিন্তু অসমৰ ৰাইজ এতিয়া জুবিন দাৰ কণ্ঠ হৈ থাকিব লাগিব। আমি যি ন্যায় বিচাৰিছোঁ সেই ন্যায় যাত্ৰাত আমি প্ৰত্যেকজন অসমীয়াই মাত দিব লাগিব। ইয়াত কোনো এই অলপ দিনৰ আগলৈকে বিজেপি কংগ্ৰেছ চলাই থাকিলে এচাম নকওঁ, এতিয়া মুখত ভাষা ওলাই যাব, কিন্তু এটা কথা কৈ থৈ দিছোঁ, যিকেইটা নৰপিশাচে, যিকেইটা হত্যাকাৰী, যি তাত ৰৌ বৰালি জড়িত থাকক কি নাথাকক, কিন্তু ভগৱানে হয়তো কেতিয়াও মাফ নকৰে। কিন্তু বেয়া লাগিছে, যিটো সময়ত আজি ষ্টেজত বিহু, আজি ঢোল বাদন পেঁপা বাদন আজি বাজিব লাগিছিলে, আজি সেই ঢোল বাদন পেঁপা বাদন বাজিছে আজি জুবিন ক্ষেত্ৰত। কিন্তু ভগৱানেও চকু মেলি চাব লাগিব এদিন, আৰু চাব। আজিৰ দিনটোত প্ৰত্যেকজন জুবিন অনুৰাগী তথা আজি 3 কোটি জনতাই যেনেকৈ কান্দিছে, আজি মই যেনেকৈ কান্দিছোঁ, আজি মোৰ ঘৰখনে যেনেকৈ কান্দিছে, আজি মোৰ প্ৰত্যেকজন অনুৰাগী তথা ফেচবুকত আজি মোৰ যিমান পৰিয়ালো নাথাকক কিয় আজি অসমৰ জনতাই যেনেকৈ কান্দিছে, আৰু এই হত্যাকাৰীৰ লগত যিবোৰ কালপিত জড়িত হৈ আছে, এদিন নহয় এদিন কিন্তু অসমৰ ৰাইজে ৰাস্তাত হ'লেও উলিয়াই হ'লেও শাস্তি দিব লাগিবই। কিন্তু প্ৰত্যেকজন অসমবাসী, প্ৰত্যেকজন অসমীয়াক এটা কথাই কৈ থৈ দিছোঁ, অসমত কোনো হিন্দু মুছলিম তাত কোনো ভাগ কৰিব নোৱাৰিব। যোনে ভাগ কৰিব তাকো কিন্তু মনত ৰাখি দিব, সোধাই নেৰিব। কিন্তু জুবিন দাই এইখিনি কিন্তু বিচৰা নাছিলে। এই বৰ অসমখনত আমি বিচৰা নাছিলোঁ কোনোবা হিন্দু কোনোবা মুছলিম, তাতে কোনোবা আকৌ গৈ কয় বাংলাদেশ মিয়া, এইবোৰ যোনে কয়, সঁচা কথা কৈ থৈ দিছোঁ, আজি এই বহাগৰ বিহু প্ৰথম দিনটোতে কিন্তু মাফ কৰা নহ'ব কেতিয়াও। কিন্তু মাৰিছে কিন্তু এজনেই, কিন্তু তেওঁ প্ৰি প্লেনিঙতে কিন্তু আমাৰ জুবিন দাক কিন্তু মাৰি পেলাইছে। কিন্তু এটা কথা এতিয়াও কয় প্ৰত্যেকজন অসমবাসীক যে জুবিন দাই অসমৰ ৰাইজৰ হকে মাত মাতি আহিছিলে, কিন্তু এতিয়া আজিৰ এই দিনটোৰ পৰা যদিহে আপোনালোকে মন মগজুত সোমাইছে যে জুবিন দাক কোনো এখন মঞ্চত দেখা নাপাব, এই জুবিন দাৰ মাতটো যেনেকৈ শেষ কৰি পেলালে, যেনেকৈ জুবিন দাৰ কণ্ঠ, জুবিন দা আজি সেই গানক আজি হত্যা কৰাৰ নিচিনা কৰি পেলালে যি কালপিতে। কিন্তু অসমৰ ৰাইজে সংকল্প লওক যে জুবিন দাই যিবোৰ ভাল কাম কৰি গৈছিলে সেই কামবোৰ কৰিবলৈ লওক। আজি জুবিন দাই দুখীয়া নিচলাক সহায় কৰিছিলে, জুবিন দাই নাহৰ ভাল পাইছিলে, জুবিন দাই নিজে তেওঁ লগত ৰাখি হয়তো দুখীয়া নিচলাক সহায় কৰিছিলে, য'ত নেকি তেওঁ কোনো হিচাপ ৰখা নাছিলে। এজন মানুহে এই ভগৱান ৰূপী মানুহজনক হত্যা কৰি পেলালে। আৰু এতিয়াও কৈছোঁ, অসমৰ প্ৰত্যেকজন বন্ধু বান্ধৱী আৰু প্ৰত্যেকজন দাদা বাইদেউ আৰু মোৰ বন্ধুত্বৰ লিষ্টত থকা প্ৰত্যেকজন অসমীয়া আৰু প্ৰত্যেকজন অনুৰাগী জুবিন দা আজি 3 কোটি জনতাক আজি মোৰ ফালৰ পৰা বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ, যাতে
এই বহাগৰ বিহুটোত যাতে কোনো উদ্বন্ধালি নকৰে, কাৰণ জুবিন দা নাই। আজি জুবিন আমাৰ হৃদয়ত আছে, কিন্তু তেওঁ গান আমি ভালদৰে আমি শুনিবলৈ নাপাওঁ, ভালদৰে তেওঁ মাতষাৰ আজি দেখিবলৈ নাপাওঁ। আজি তেওঁ এই মাতষাৰক হত্যা কৰি পেলালে কিছুমান কুলাংগাৰে। এইটো কাৰণে বহুত ক্ষোভত কথাখিনি কৈছোঁ, যাতে সকলো বন্ধু বান্ধৱীয়ে, সকলো যাতে অনুৰাগীয়ে যাতে জুবিন দাই যিবোৰ ভাল পাইছিলে, ভাল লগা কামবোৰ যাতে কৰি যায়। আৰু প্ৰত্যেকজন দাদা বাইদেউ বন্ধু বান্ধৱীক এটা কথাই কওঁ, ৰাস্তাত গাড়ী ঘোঁৰা চলাওঁতে যাতে ভালদৰে চলাব। সদায় যদিও ড্ৰিংক চিংক কৰে, যদিও অকণমান গাড়ী বোলা বস্তু তেওঁক য'তে নহয় কাজিয়া পচাল কেতিয়াও নকৰিব। কাৰণ জুবিন দাৰ নাইকিয়া হোৱাৰ এই দুখটোৱে হয়তো সহ্য কৰিব পৰা নাই। কিন্তু যদি বাই চান্স যদি অসমতে যদি কিবা এটা যদি ঘটনা ঘটি যায়, হয়তো কাৰোবাৰ যদি হিয়াখন যদি উদং হৈ গুচি যায়, কোনোবা মাতৃ এই দিনটোতে বহাগৰ মাহটোতে হয়তো বহুত কষ্ট পাম, হয়তো প্ৰত্যেকজন অসমীয়াই কষ্ট পাব। সেইটো কাৰণে মোৰ বন্ধুত্ব লিষ্টত থকা প্ৰত্যেকজন বন্ধু বান্ধৱীক সদৌ অসমবাসীক আজি মোৰ ফেচবুকৰ 1,11,000 বা 1,12,000 বন্ধুৰ হৈ বা পৰিয়ালৰ হৈ, মোৰ মা দেউতা ভণ্টি হয় আৰু মোৰ ফালৰ পৰা ৰঙালী বিহুৰ বহুত হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আহি থকা দিনত যাতে সদায় জুবিন দাৰ হকে যাতে জুবিন দাৰ হৈ অসমৰ প্ৰত্যেকজন বন্ধু বান্ধৱী তথা 3 কোটি জনতাই যাতে মাত মাতি যায়। ইয়াত কোনো মুছলিম নাথাকিব, ইয়াত কোনো হিন্দু সনাতনী কিবা এইবোৰ যাতে নাথাকিব, কোনো যাতে ভাগ নকৰে। যাতে এইখন বৰ অসম হয় আৰু জুবিন দাই পাতি থৈ যোৱা বৰ অসমখনক আমি গঢ় দিব লাগিব। আৰু জুবিন দাই পাতি থৈ যোৱা বৰ অসমখনত আমি ভালদৰে কাম কৰি যাম। এই অসমখনক আজি জুবিন অসম হিচাপে আমি প্ৰতিষ্ঠিত কৰিব পাৰিব লাগিব। আৰু এতিয়াও কৈছোঁ, মোৰ যদি কথাবোৰ কোৱাত ভুল হৈছে, আপোনালোকে মোক মাফ কৰি দিব। আৰু আজিলৈ আহিছোঁ নতুন এটা ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতি। ধন্যবাদ। জয় অসম, জয় জুবিন দা।